নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। আজি আমাৰ অকণমান বেচেৰীয়া নিজৰ অঞ্চলটো দেখাবলৈ বিচাৰিম যে এই অঞ্চলটো মই আগতেও বহুকেইটা ভিডিঅ'ত কওঁ যে আমাৰ অঞ্চলটো হৈছে বেষ্ট এৰিয়া। সেই সময়ত ব্ৰিটিছৰ সময়খিনিত বেষ্ট এৰিয়া, আৰু বেষ্ট এৰিয়াৰ পৰা গৈ গৈ সেই সময়ত যিহেতু পঢ়া শুনা ইমান নাছিলে লোকসকলৰ, সেই ব্ৰিটিছৰ শাসনকালৰ কথা কৈছোঁ, এতিয়াৰ কথা কোৱা নাই। তেতিয়া সেই নাম বাগৰি বেচেৰীয়া শব্দটো হ'ল বুলি মানে উল্লেখ আছে বিভিন্ন কথাত, আৰু বিভিন্ন জ্যেষ্ঠজনে ক'ব বিচাৰে তেনেধৰণে, আৰু সেইকাৰণে আমিও সেই কথাকে আমি বিশ্বাস কৰি আহিছোঁ বা সেই ধৰণে আপোনালোকক ক'বলৈ চেষ্টা কৰি থাকোঁ। আজি এপাক ওলাই আহিলোঁ, এনেই খুবেই ভাল লাগিছে, খুব বেছি ভাল লাগিছে, কাৰণ পৰিৱেশটো আপোনালোকে যদি চাই মই অকণমান দেখাই দিম। আমাৰ ফালে চাৰিওফালে সেউজীয়া অকণমান মানে যিহেতু বৰষুণ কম কাৰণে যিমানটো পৰ্যায়ত হ'ব লাগিছিলে সেই পৰ্যায়ত এতিয়া হোৱা নাই, তথাপিও খুব ধুনীয়া এটা দিন। এপাক ওলাই আহিলোঁ। অহা কালিলৈ ইফালে হৈছে হনুমান জয়ন্তী, আৰু হনুমান জয়ন্তীৰ দিনা আপুনি কি কৰিব কি নকৰিব সেই বিষয়ে বিভিন্ন ধৰণৰ মই ভিডিঅ' বনাইছোঁ, যদিও বিভিন্ন ধৰণৰ কৌতূহল মানুহৰ থাকে। গতিকে কৌতূহল থকাটো একো ডাঙৰ কথা নহয়, সকলোৱে নিজৰ নিজৰ প্ৰশ্ন কিছুমান সোধে। তাৰ মাজতো কিছুমান প্ৰশ্ন এনেকুৱা ধৰণৰ থাকে যে অলপ আগতে মই এটা মেছেজ পাইছোঁ, যে মেছেজটো এনেকুৱা ধৰণৰ যে গুড় যে দিব কৈছোঁ, গুড়টো আপুনি টান দিব নে ঢিলা দিব, কল কেইটা দিব, বুট যে দিব দিছোঁ, ভজা বুটটো যোনটো মানে আমাৰ বালিত ভজা নে তেনেকুৱা ধৰণৰ যিটো বুটটো মানে আমি দোকানত সন্মুখত পোৱা যায়, আচলতে যিবোৰ তেখেতৰ কাৰণে উচৰ্গা কৰিবলগীয়া সামগ্ৰী সেইখিনি হনুমান মন্দিৰৰ সন্মুখতে পোৱা যায় আচলতে। তথাপিও যোৱাকালি কৈছিলোঁ যে আপুনি বুট দিব পাৰিলে ভাল। এতিয়া এজনে সুধি যে বুটটো মই ঘৰত ভাজি নিম নে, তেল দি ভাজিম নে, এনেকুৱা ধৰণৰ প্ৰশ্ন। গতিকে যদিও প্ৰশ্নখিনি কৌতূহলত আপুনি সোধে, তথাপিও আপোনালোকে কিছুমান কথা যদি নিজেও চিন্তা কৰি চায় যে সেই কথাখিনি যে কেনেধৰণে কৰিম সুবিধা হয়, মানে প্ৰত্যেকটো মানে কথা। এতিয়া ধৰি লওক মই কোনোবা সময়ত মেছেজটো ধৰি লওক নাচালোঁ, সেই সময়ত আপোনালোকে তেখেতক কি নামাতিব নেকি, পূজা অৰ্চনা নকৰিব নেকি, তেনেকুৱা ধৰণৰ কথা। এতিয়া আপোনালোকে নিজেও যদি অকণমান চেষ্টা কৰে যে হনুমানজীক কোনটো বুট দিয়া হয়, আপুনি হনুমান মন্দিৰৰ ওচৰত যেতিয়া কাইলৈ যাব তেখেতৰ গোটেই কথাখিনি গমেই পাই যাব। আৰু কিন্তু কাইলৈ আপোনালোকে মূল বিষয় হ'ল আপুনি হনুমান চালিচা পাঠ কৰিবই লাগিব, কাৰণ হনুমান চালিচা পাঠ কৰিলে তেখেত সন্তুষ্ট হয়। আৰু হনুমান চালিচা যেতিয়া আপুনি পাঠ কৰিব, অহা কাইলৈ যিহেতু তেখেতৰ জন্মদিন হনুমান জয়ন্তী, আপুনি হনুমান চালিচা পঢ়াটো কিন্তু খুবেই বেছি জৰুৰী। আপুনি নপঢ়াকৈ নাথাকিব। আৰু এই ভিডিঅ'টো মই বনাইছোঁ যে হনুমান চালিচা আমি কিয় পঢ়িব লাগে, যে হনুমান চালিচাত কি লিখা আছে, কি কাৰণে আমি হনুমান চালিচাত আমি পঢ়িলে আমাৰ সুবিধা হয়। এতিয়া হনুমান চালিচাত মই আগতেও কৈছোঁ যে হনুমানজীৰ পৰা আমি কি বিচাৰিম। হনুমানজী এজন এনেকুৱা দেৱতা বুলিয়ে কওঁ বা প্ৰভু ভক্ত, ৰাম ভক্ত। তেওঁ আমাৰ মনৰ কথাখিনি, তেওঁ যিহেতু অন্তৰ্যামী, তেওঁ যিহেতু চিৰঞ্জীৱী, তেওঁ যিহেতু আমাৰ মাজত আছে, তেওঁ আমি কি বিচাৰিছোঁ, আমাক কি লাগে তেওঁ আগতীয়াকৈ কিন্তু গম পায়। গতিকে তেওঁক আপুনি গোটেই কথাখিনি গৈ মানুহে শুনাকৈ নক'লেও হ'ব, মানে ধৰি লওক মন্দিৰত গৈ আপুনি কেৱল তেখেতৰ ওচৰত সেৱা লওক, তেখেতক কওক যে মোৰ মংগল হওক বা গোটেই পৃথিৱীৰ বিশ্বৰ মংগল হওক। তেওঁ জানে যে আপোনাক কি লাগে, আপুনি কি বিচাৰি তেওঁৰ ওচৰত আহিছে। কাৰণ আমি কেতিয়াবা এনেকুৱাও হয়, মোৰ নিজৰ ক্ষেত্ৰতে মই বহুতবাৰ কৈছোঁ যে যিহেতু মই হনুমানজীৰ কথা ক'বলৈ নতুনকৈহে আহিছোঁ, কিন্তু যিহেতু আমি এতিয়া গম পাইছোঁ, আমাৰ ভিডিঅ'ৰ দ্বাৰা আপোনালোকে গম পাইছে যে স্বাৰ্থ থাকিলেও নাথাকিলেও ভগৱানক আমি পূজা অৰ্চনা কৰাটো খুবেই বেছি দৰকাৰী, বা তেখেতক ভগৱানক মতাটো দৰকাৰী। আমি স্বাৰ্থত গৈছিলোঁ, সেই সময়ত কিবা এটা পালোঁ, সেইকাৰণে মাধ্যম হিচাপে তেওঁৱে হয়তো বিচাৰিলে যে মানুহখিনিক জনোৱা। মই আপোনালোকক জনাইছোঁ, কিবা এটা মাধ্যম যোগে জনাই আছোঁ, ইউটিউব হওক, ফেচবুক হওক, বা ওচৰলৈ গৈ চেষ্টা কৰিছোঁ আপোনাৰ ওচৰত কথাখিনি বুজাবলৈ। গতিকে আপোনালোকেও এতিয়া গম পাইছে যে স্বাৰ্থ থাকক বা নাথাকক, ভগৱানক আমি মাতিব লাগে। এতিয়া যিহেতু কাইলৈ তেখেতৰ জন্মদিন, আমাৰ জন্মদিনটো যেনেকৈ আমি পালন কৰোঁ, আমাৰ দিনটো আমাৰ বাবে শুভ, আমাৰ দিনটো যেতিয়া কোনোবা এজনে শুভেচ্ছা দিয়ে তেতিয়া আমাৰ যেনেধৰণে মনটো ভাল লাগে, ঠিক তেনেকৈ তেখেতৰ জন্মদিনটোত তেখেতৰ চালিচাখন পঢ়ি আমি তেখেতক খুব ধুনীয়াকৈ শুভেচ্ছা জনাব পাৰোঁ, তেখেতৰ পৰা আমি আশীৰ্বাদ ল'ব পাৰোঁ। এতিয়া হনুমান চালিচাখনত লিখা আছে, বল বুদ্ধি বিদ্যা দেহু মোহি হৰহু কলেশি বিকাৰ। আমাক বল লাগে, আমাৰ শত্ৰু বহুত হৈছে, যে আমাক ইফালে সিফালে শত্ৰু, আমাক বলৰ অভাৱ, আমাৰ সেই বলখিনিৰ কাৰণে তেখেতক আমি বিচাৰোঁ, তেখেতে আমাক দিব। গতিকে চালিচাখনত লিখা আছে আপোনাৰ তেওঁ বল বুদ্ধি দিব। প্ৰথমতে লিখা আছে বল, সেইকাৰণে ক'লোঁ যে তেওঁ আপোনাক বল দিব। আপোনাৰ যিখিনি শত্ৰু, আপোনাৰ বিনা কাৰণত শত্ৰু হৈছে, আপোনাক কোনোবাই বিনা কাৰণে বিভিন্ন ধৰণৰ বদনাম দিবলৈ চেষ্টা কৰিছে, তাৰমানে আপোনাক
আপোনাৰ কোনোবা ক্ষেত্ৰত আপোনাৰ বলৰ প্ৰয়োজন হৈছে, যিখিনি বল আপোনাৰ হাতত বৰ্তমান নাই, যাৰ কাৰণে বেলেগে আপোনাৰ পৰা সুবিধা ল'ব বিচাৰি আছে। গতিকে আপোনাক যেতিয়া তেওঁ বল দিব, সেই বলখিনি দিয়াৰ লগে লগে আপোনাৰ জীৱনটো কিন্তু উন্নত হ'ব, বা সেইখিনি পালে আপুনি সেই শত্ৰুখিনি আপোনাৰ নাশ হ'ব। তাৰপিছত কৈছে যে বুদ্ধি, আমাক বুদ্ধি লাগে। কোনোবা সময়ত এনেকুৱা আহি যায় যে আমি বিভূতিত পৰোঁ, কোনটো কাম কৰিলে আমাৰ বাবে শুভ, কোনটো কাম কৰিলে অশুভ, বা কোনটো কৰিলে আমাৰ ভাল হ'ব, সেই কথাটো আমি কিন্তু নজনা হৈ যাওঁ কোনোবা সময়ত। গতিকে যেতিয়া আমাৰ বুদ্ধিখিনি পাম, সেই বুদ্ধিখিনি পোৱাৰ জৰিয়তে আমাৰ জীৱনটো উন্নত হ'ব, কাৰণ আমি শুদ্ধ এটা সিদ্ধান্ত ল'ব পাৰিম যে কোনটো কৰিলে বা কি কাম কৰিলে আমাৰ জীৱনটো আগুৱাই যোৱাত সুবিধা হ'ব। তেওঁ আমাক সেই বুদ্ধিখিনি দিব, সেই বুদ্ধিখিনি লৈ আমি আমাৰ জীৱনটোত আগবঢ়াই যোৱাত আমাৰ বাবে যথেষ্ট সুবিধা, আৰু আমি বিভিন্ন ধৰণৰ শুদ্ধ ডিচিশ্যন যেতিয়া আমি জীৱনত ল'ব পাৰোঁ, তেতিয়া আমাৰ বাবে খুবেই শুভ। তাৰপিছত কৈছে যে বিদ্যা দিয়া, তেওঁ আমাক বিদ্যা দিব। এতিয়া আমি যিমান আধুনিক হৈ গৈ আছোঁ, আমাক বিদ্যাৰ প্ৰয়োজন হৈছে, আমাক বিদ্যা লাগিবই। আমি যদি বিদ্যা নলওঁ, আমাৰ যদি সেইখিনি জ্ঞান নাথাকে, তেনেহ'লে আমি আগবাঢ়িব কোনো কাৰণে নোৱাৰোঁ। গতিকে বল, বুদ্ধি, বিদ্যা, আমি ছায়েন্সৰ বিদ্যাই হওক বা আমাৰ যি আমি আধ্যাত্মিক বিদ্যাই হওক, মই যে এই কথাখিনি কৈ আছোঁ, মই যদি একেবাৰে বিদ্যাহীন হৈ থাকিলোহেঁতেন বা একেবাৰে যদি অজ্ঞানী হৈ থাকিলোহেঁতেন, একেবাৰে মোৰ বিদ্যা চিদ্যা নাথাকিলহেঁতেন, তেতিয়া কিন্তু এই কথাখিনি আপোনালোকক মই ক'ব নোৱাৰোঁ। গতিকে আমাক জীৱনত যিমান যি আমি আধ্যাত্মিকতাৰ লাইনত গ'লোঁ বা আমি যি হ'লেও, আমি প্ৰেক্টিকেলি চাবলৈ গ'লে আমাৰ জীৱনত কিন্তু বিদ্যা লাগিবই। গতিকে তেওঁৰ যেতিয়া আমি চালিচাখন পঢ়িম, অহাকাইলৈ তেখেতৰ জন্মদিন, গতিকে তেওঁ আমাক বল, বুদ্ধি, বিদ্যা এই সকলোখিনি যেতিয়া দিব, আমাৰ জীৱনটো আগবঢ়াত আৰু বেছি সুবিধা হ'ব। গতিকে এনেবোৰ কথা আমি কিছুমান জানিব লাগে। সেইখিনি কথাই আচলতে হনুমান জয়ন্তীৰ প্ৰাকখনত আপোনালোকক জনালোঁ। অকণমান পৰিৱেশটো মই দেখাম, এইটো ফ্ৰণ্ট কেমেৰাত ভিডিঅ' কৰাৰ কাৰণে নাজানো কেনেকুৱা হৈ আছে। অহাকাইলৈ হনুমান জয়ন্তী, অহাকাইলৈ মই যাম বেজেৰালৈ, গতিকে মই হয়তো ভিডিঅ' বনাবলৈ নোৱাৰিবও পাৰোঁ। গতিকে আজি আপোনালোকক এই কথাকেইটা জনালোঁ। গতিকে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাইছে। অকণমান পৰিৱেশটোও দেখাইছোঁ, আৰু কিমান যে ধুনীয়া আমাৰ নিজৰ অঞ্চলটো, খুবেই বেছি গৌৰৱ কৰিব পাৰোঁ। আৰু যি কি নহওক, আমাৰ আচলতে অঞ্চলটোত 14খন গাঁও আছে দেই। বেচেৰি এটা বৃহৎ অঞ্চল, এই অঞ্চলটোত 14খন গাঁও আছে। এই 14খন গাঁৱত যেনেকৈ আমিও এখন গাঁৱৰ বাসিন্দা, ঠিক তেনেকৈ বেলেগ বেলেগ গাঁও আছে 14খন। গতিকে ভিডিঅ'টো বিশেষ দীঘলীয়া নকৰোঁ। আপুনি অহাকাইলৈ হনুমান জয়ন্তীৰ দিনা হনুমান মন্দিৰলৈ যাওক। যদি আপুনি হনুমান মন্দিৰলৈ যাবলৈও অসুবিধা, ঘৰতে চাকি এগছ জ্বলাই কিনে হনুমান চালিচাখন কিন্তু পঢ়িবলৈ নাপাহৰিব। কিন্তু চালিচা আপুনি পঢ়িবই। যদিও আপুনি ঘৰতো পঢ়িবলৈ অসুবিধা পাইছে, কিবা বিশেষ অসুবিধা সকলোৰে থাকে, আপোনাৰ মনৰ মাজতো হ'লেও কাইলৈ দিনটোত কিন্তু হনুমান চালিচাখন পঢ়াটো খুবেই জৰুৰী। আৰু আহি গ'ল বজৰংগ বাণৰ কথা, অকণমান কৈ দিওঁ। এই বজৰংগ বাণখনো অহাকাইলৈ আপোনালোকে পঢ়িব পাৰে। তেখেতৰ এখন খুব ধুনীয়া বাণ, যিখন বাণৰ কাৰণে মই বিভিন্ন ঠাইত ঘূৰি ফুৰিব লগা হৈছে পঢ়িবৰ কাৰণে। আপোনালোকে নিজেও শুদ্ধকৈ স্পষ্ট ভাষাত যদি অহাকাইলৈ হনুমান জয়ন্তীৰ দিনা বজৰংগ বাণখন পঢ়িব পাৰে, আপোনাৰ কাৰণেও ভাল, আপোনাৰ পৰিয়ালটোৰ কাৰণেও ভাল। বিভিন্ন ধৰণৰ বিপদ আপদ, অপায় অমংগল বা বাধা বিঘিনিখিনি এই বাণখনে দূৰ কৰি দিব। গতিকে আজি এৰিছোঁ। কেনেকুৱা পালে ভিডিঅ'টো জনাব, আৰু পুনৰবাৰ সকলোকে হনুমান জয়ন্তীৰ শুভেচ্ছা জনাইছোঁ। হনুমান প্ৰভুৱে আপোনালোকক সকলোকে কুশলে কল্যাণে ৰাখক। ভগৱানৰ প্ৰতি আপোনালোকৰ বিশ্বাস ভক্তিখিনি অটুট ৰাখক, আৰু বিশ্বাস কৰক যে শুদ্ধ পথত থাকক, সৎ পথত থাকক, নিজৰ কামখিনি কৰি যাওক। কৰ্মই ধৰ্ম, কৰ্ম কৰক, তেখেতক মাতক, প্ৰভুক চিন্তা কৰক, ঈশ্বৰক মাতক, আপোনাৰ সকলোখিনি কাম সমাধান হ'বই। গতিকে আজিৰ ভিডিঅ'টো ইমানতে এৰিছোঁ। সকলোৰে কুশল মংগল কামনা কৰিছোঁ আৰু ধন্যবাদ জনাইছোঁ। নমস্কাৰ।